এখন হৈছে পাহাৰ। আপোনালোকে চাগে ভাবিছে পাহাৰখনো কিয় দেখাই আছে, দেখিছেনে? এখন পাহাৰ, কিন্তু দেখুওৱা কাৰণ আছে। এই পাহাৰখনৰ তলতে এখন স্কুল আছে, দেখিছেনে? দেখিছেনে সৰুকৈ স্কুলখন দেখিছেনে? এখন স্কুল আছে। এইটো স্কুলৰ এটা পৰিৱেশ। এইটো হৈছে গাৰ্লছ হোষ্টেল, এটা বিদ্যা লিভিং স্কুল বুলি এখন স্কুল আছে, ধেমাজিৰ সুবাহিত আছে। এখন স্কুলৰ এটা পৰিৱেশ, ইমান ধুনীয়া এটা পৰিৱেশ। এই পৰিৱেশটো লৈ আপোনালোকক মই কি ক'ম, ক'বলৈ কোনো ভাষা নাই। নিজে যেতিয়া ইয়ালৈ আহিব তেতিয়া আপোনালোকে বুজি পাব যে আচলতে এখন স্কুল নহয়, এটা শিক্ষা দিয়া এটা ডাঙৰ মন্দিৰ। আচলতে ল'ৰা ছোৱালী বেয়া হ'বলগীয়া কোনো কাৰণেই নাই, মুকলিকে শিক্ষাদান কৰে, কোনো স্কুলৰ ইয়াত নাম নিচন নাই। ইয়াত ল'ৰা ছোৱালী আপোনালোকে যদি দিয়ে, ল'ৰা ছোৱালী বনি যাব। ইয়াত আপোনাৰ ল'ৰা ছোৱালী ইয়াত ক্লাছ 1ৰ পৰা ক্লাছ 11, 12লৈকে আছে। আপুনি ক'ৰবাত দেখিছে জানো স্কুলৰ কিবা ৰূপ দেখিছে নাই দেখা ইয়াত? দেখিছে জানো? এজন প্ৰিন্সিপাল ইমান নৰ্মেলি ঘূৰিছে, মানে আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচৰ আছিলে আগতে, ইমান ধুনীয়াকৈ ঘূৰি ফুৰিছে। আপুনি ভাবিব যে এজন যে প্ৰিন্সিপাল এইখন স্কুলত কৰে বুলি, আপুনি আচৰিত হ'ব। ইমান ধুনীয়া এটা পৰিৱেশত এখন স্কুল জন্ম দিছে, আচৰিত মানে। এখন পাহাৰৰ এখন ছাইডত নিৰিবিলি বতাহৰ মাজত স্কুল, এটা বিদ্যা লিভিং স্কুল। আপোনালোকে এবাৰ আহিব, সন্তানকো ইয়াত দিব পাৰিব। হোষ্টেলৰ ব্যৱস্থা আছে, মেছৰ ব্যৱস্থা আছে, গাৰ্লছ হোষ্টেল, বইজ হোষ্টেলৰ সুবিধা আছে, 11, 12লৈকে আপোনাৰ ইয়াত ব্যৱস্থা আছে, আহিব পাৰে। এইখন দেখিছেনে? এখন কেণ্টিন, ইমান ধুনীয়া চাহ দিয়া হয়। প্ৰত্যেকটো জ্ঞান, প্ৰত্যেকটো শিক্ষা মগজত সোমাই যোৱাকৈ দিয়া হয়। আপোনালোকে এবাৰ আহিব, পৰিৱেশটোলৈ আহিব। যদি পাৰে আপোনালোকৰ ল'ৰাটোক বা ছোৱালীজনীক ইয়াত দিবলৈ চেষ্টা কৰক। কিবা এটা জীৱনত কৰিব পাৰিব, জীৱনত কেতিয়াও বেকাৰ হৈ থাকিব নালাগে। ইয়াত আহিব আৰু এবাৰ নিশ্চয় এই বস্তুটো এবাৰ চাই যাবহি। ধেমাজি সুবাহিত আছে, ধেমাজি সুবাহিত আহিব, স্কুলখনৰ এবাৰ পৰিৱেশটো আপোনালোকে চাই যাবহি। যদি মন আছে দিব, যদি ভাল লাগে নিশ্চয় দিব, যদি ভাল নালাগে কি বুলি ক'ম তেতিয়া মই। এইটো পৰিৱেশ। আমি এতিয়া শিক্ষাৰ কিছুমান নমুনা আপুনি চাব দেই। এইবিলাক শিক্ষা বুলি কয় আচলতে, দেখাই আছোঁ ৰ'ব। বজা বগৰী গছ। এইটো হৈছে আমাৰ বইজ হোষ্টেল, ব্ৰহ্মপুত্ৰ আৱাস বুলি আছে হোষ্টেলটো। আৰু এইটো ব্ৰহ্মপুত্ৰ আৱাস, মই ওচৰত নাযাওঁ এতিয়া। এইটো হৈছে প্ৰিন্সিপাল ছাৰৰ ৰুম, দেখিছেনে? এইটো টকৌপাতৰ প্ৰিন্সিপাল ছাৰৰ ৰুম হয়। এইটো শিক্ষাবিলাক এনেকুৱা ধৰণে দিয়ে, মানে আপুনি নিজৰ ইচ্ছামতে আপুনি যি শিকিব বিচাৰে প্ৰত্যেকটো বস্তু আপোনাক দিয়া হ'ব। আপুনি গ্ৰহণ কৰিব লাগিব। অকল আপোনাক প্ৰত্যেকটো বস্তু আপোনাক বজাবলৈ দিব, প্ৰত্যেকটো বস্তু আপোনাক ক'বলৈ দিব, গাবলৈ দিব, প্ৰত্যেকটো বস্তু আপোনাৰ হাতত দিব। আপুনি কিন্তু শিক্ষা ল'ব পৰাত নিজৰ কথা। ইয়াৰ ছাইডতে এখন নদী বৈ গৈছে, নদীখন নামটো মই নাজানো, কিন্তু ধুনীয়া এটা পৰিৱেশ। নদীও নহয়, বৰ নিৰিবিলিকৈ বৈ গৈছে, সৰুকৈ বৈ গৈছে, পাহাৰৰ পৰা নামি অহা নদী এখন। নদীখন মই দেখাই আছোঁ আপোনালোকক। এইখন নদীখন দেখিছেনে? নদীখন এইখন কেণ্টিন হয়।